নমস্কাৰ। আজিৰ এই কাহিনী আমাৰ সকলোৰে প্ৰিয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। এই কাহিনীটি গুৰুজনাৰ জীৱনৰ এক অতি মৰ্মস্পৰ্শী আৰু নীতি শিক্ষাৰ দৃষ্টান্ত উপস্থাপন কৰে। এদিনাখন কেইজনমান ভকতৰ সৈতে গুৰুজনাই নামঘৰত নাম গাই আছিল। সেই ভকত কেইজনৰ ভিতৰত সৰ্বজয় আতৈ আছিল আটাইতকৈ বৃদ্ধ আৰু অসুস্থ। নাম প্ৰসংগ গাই থকা সময়ত গুৰুজনাই দেখিলে যে দুজন ভকতে নাম গোৱাৰ সময়ত ফুচফুচাই কথা পাতি আছে আৰু সৰ্বজয় আতৈৰ ফালে চাই হাঁহি আছে। কাৰণ সৰ্বজয় আতৈয়ে অসুস্থতাৰ কাৰণে তেওঁ কেতিয়ানো প্ৰস্ৰাৱ ওলাই গ'ল গমকে নাপালে। গুৰুজনাই কথাটো বুজিব পাৰি নাম প্ৰসংগ শেষ হোৱালৈকে অপেক্ষা কৰি থাকিল। নাম শেষ হ'ল তেতিয়া গুৰুজনাই নিজ হাতেৰে সেই সকলোবোৰ প্ৰস্ৰাৱ চাফা কৰি দিলে আৰু সৰ্বজয় আতৈৰ কাপোৰ সলাই দিলে। তেওঁ সৰ্বজয় আতৈৰ শুদ্ধতা আৰু নিৰাপত্তাৰ দায়িত্ব নিজেই ল'লে। তাকে দেখি গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুজনাক সুধিলে, বাপ, আপুনি এয়া কাম নকৰিলেও হয়, আমাৰ দাস দাসীসকল আছে নহয়, তেওঁলোকে কৰিব পাৰিলে হয়। তেতিয়া গুৰুজনাই উত্তৰ দিলে যে মই বেলেগক বিচৰাতকৈ তেখেতৰ অসুস্থতাটো বুজা আৰু তেখেতক সহানুভূতি দিয়াটোহে প্ৰয়োজন। সেই সময়ত সৰ্বজয় আতৈয়ে গুৰুজনাক অশেষ ধন্যবাদ দিলে আৰু ভকত দুজনে নিজৰ ভুল বুজিব পাৰি গুৰুজনাৰ ওচৰত ক্ষমা বিচাৰিলে। এই কাহিনীটিৰ পৰা আমি সকলোৱে এইটো শিকা উচিত যে আমি সকলোৱে সকলোৰ প্ৰতি সহানুভূতি আৰু এজনে আনজনৰ প্ৰতি দয়া আৰু সহায়ৰ বোধ আৰু মানৱীয়তা ৰখা উচিত। আমাৰ সমাজত প্ৰতিকূল পৰিস্থিতিত সহানুভূতি আৰু শান্তিৰে পৰস্পৰক সহায় কৰা উচিত। আজিৰ কাহিনী ইমানতে শেষ। শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমানলৈ যদি চাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।